ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে, বিশেষকৈ 4 ৰাশি অত্যন্ত সাৱধান হ'ব লাগিব। এই সপ্তাহটোত সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। আপোনালোকৰ প্ৰেম, বৈবাহিক জীৱন, চাকৰি, কেৰিয়াৰ সকলোখিনি তথ্য। আহকচোন প্ৰথম ৰাশিটোৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহত মেঘ ৰাশি জাতক জাতিকাসকল অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। কিছুমান ক্ষেত্ৰত কিন্তু অলপ ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব। এই সপ্তাহটোত কোনো কামত খৰখেদা নকৰিব। খৰখেদা কৰিলে আপোনালোকৰ কামবোৰৰ ক্ষেত্ৰত খেলিমেলি সৃষ্টি হ'ব পাৰে, গতিকে মনত ৰাখিব। খৰখেদা কৰিলে আপোনালোকৰ কামবোৰত ভুল ত্ৰুটিবোৰ ৰৈ যাব পাৰে। বা এই সপ্তাহটোত আপোনালোকে ধ্যান ৰাখক, খঙত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। খঙত যিকোনো সিদ্ধান্ত নল'ব। কিছুমান ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। সপ্তাহৰ প্ৰথম ভাগত আপুনি কিছুমান কামৰ বাবে চিন্তিত হৈ থাকিব বুলি কৈছে। ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যাৰো আপোনালোকৰ এই সপ্তাহটোৰ সমাধান হ'ব। চিন্তাৰ বিষয় হৈ পৰিব কিছু ক্ষেত্ৰত। কিন্তু ব্যৱসায়ত বিত্তীয় দৃষ্টিকোণৰ পৰা এই সপ্তাহটো প্ৰথম ভাগটো অলপ ভাল হ'ব। কিন্তু তথাপিও এই সময়ছোৱাত আপুনি টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত, ধনৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো আঁচনি আদিত বিনিয়োগ কৰাৰ সময়ত আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। নিয়োজিত লোকসকলৰ বাবে এই সপ্তাহটো প্ৰথম ভাগত কিছুমান সমস্যা হ'ব পাৰে, কিন্তু দ্বিতীয়াৰ্ধটো বহুত বেছি কঠিন বুলি প্ৰমাণিত হ'ব পাৰে। শেষৰ ঢলত বিশেষকৈ অলপ জটিল হ'ব পাৰে এই সপ্তাহটোত। এই সময়ছোৱাত আপোনালোকৰ সহকৰ্মী আৰু বিষয়াসকলৰ সৈতে কিছু মতানৈক্য হ'ব পাৰে। আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ বিষয়া বা সহকৰ্মীসকলৰ লগত ভদ্ৰ আচৰণ কৰা উচিত। পাৰিবাৰিক সুখৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো দ্বিতীয়াৰ্ধটো বিশেষকৈ অলপ প্ৰতিকূল হ'বলৈ গৈছে। এই সময়ছোৱাত আপুনি আপোনালোকৰ নিজৰ আচৰণত সংযম কৰি ৰাখিব লাগিব। মুঠতে এই সপ্তাহটোৰ ভিতৰত আপুনি বেছি খং কৰাটো এৰাই চলিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। নহ'লে যিবোৰ বনোৱা হৈছে, যিবোৰ আপোনালোকে প্লেনিং কৰিছে, পৰিকল্পনা কৰিছে, সেইখিনি ক্ষেত্ৰতো নষ্ট হ'ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰতো বিভাজন আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব এই সপ্তাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে। সামাজিক নীতি নিয়ম উলংঘা নকৰিব, নহ'লে মানহানি বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে মনত ৰাখিব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে হনুমানজীৰ পূজাৰ সময়ত প্ৰতিদিনে 7 বাৰ হনুমান চালিচা আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব। আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় হনুমান। বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। বৃষ ৰাশিৰ লোকসকলৰ এই সপ্তাহটো মিশ্ৰিত ফলাফল দেখিব। এই সপ্তাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত শক্তি থাকিব, কনফিডেঞ্চ থাকিব কিবা এটা কৰাৰ বাবে। আপোনালোকৰ সময় আৰু ধন ভালদৰে আপোনালোকে পৰিচালনা কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। এই সপ্তাহটো বিশেষকৈ আৰম্ভণিতে আয়তকৈ বেছি হ'ব খৰচ, অৰ্থাৎ ইনকামৰ তুলনাত খৰচবোৰ আপোনালোকৰ বাঢ়িব পাৰে বুলি কৈছে। এই সময়ছোৱাত যিকোনো ডাঙৰ খৰচৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে, অৰ্থাৎ আপোনালোকৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। বিনিয়োগৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ বাবে ভাল হ'ব যদিও এই সময়ছোৱাত আপুনি আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাৰ পিছতহে ধন বিনিয়োগ কৰিব লাগে। কিবা এটা কামত আগবাঢ়িছে, আপোনালোকৰ শুভাকাংক্ষীৰ পৰা যদি গাইডেঞ্চ বা পৰামৰ্শখিনি লৈ আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব। গতিকে এই দিশটোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। কোনো কাৰণতে ৰিস্কি বিনিয়োগ নকৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই সপ্তাহটো লাভ আৰু সফলতাৰ দৃষ্টিকোণৰ পৰাও উত্থান পতনেৰে ভৰা হ'ব। আৰম্ভণিতে হঠাৎ বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। যদিও সপ্তাহৰ মাজভাগত ব্যৱসায়িক লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায় লাভ আপোনালোকে অৰ্জন কৰিব হ'লে কষ্ট কৰিব লাগিব, হাৰ্ডৱৰ্কিং বহুত বেছি কৰিব লাগিব। এই মাহটোত বিশেষকৈ এই সময়ছোৱাত বিশেষকৈ এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱৰ্তনশীল হ'ব পাৰে। বৃষ ৰাশিৰ লোকসকলৰ এই সপ্তাহটোত নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ ওপৰত সম্পূৰ্ণৰূপে গুৰুত্ব দিব লাগিব। নিজৰ স্বাস্থ্যৰ গুৰুত্ব দিব লাগিব। নিজৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। সপ্তাহৰ প্ৰথম ভাগত আপুনি পৰিয়ালৰ কোনো সদস্যক লৈ অলপ চিন্তিত হৈ থাকিব পাৰে। তেওঁলোকৰ কিছুমান কথা বতৰা, কাম কাজক লৈ পেলাই, তেওঁলোকৰ কেৰিয়াৰক লৈ পেলাই হওক চিন্তা থাকিব বুলি কৈছে। আনহাতে দ্বিতীয়াৰ্ধত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব। অত্যধিক কামৰ বাবে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। প্ৰতিকাৰ স্বৰূপে মহাদেৱক পূজা কৰক বুলি কৈছে। শিৱ মন্দিৰলৈ গৈ আপোনালোকে শিৱলিংগত বিশেষকৈ বিশুদ্ধ জল বা আপোনালোকে পানী আগবঢ়াওক, নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। শুভকামনা কঢ়িয়াই আনিব এই সপ্তাহটোত। এই সপ্তাহটোত আপুনি এটা ডাঙৰ সমস্যাৰ পৰা আপোনালোকে বহুত বেছি মুক্তি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কিছুমান যদি সমস্যাৰে জৰ্জৰিত হৈছিল, সেই সমস্যাখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব।
সপ্তাহৰ আৰম্ভণিৰ পৰা চৰকাৰী সম্পৰ্কীয় কাম-কাজত আকাংক্ষিতভাৱে বিশেষকৈ সেই কামখিনি বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে ছাত্ৰ-ছাত্ৰীয়ে। কৰ্মৰ ক্ষেত্ৰত কৰ্মৰত পেছাদাৰীসকলৰ অৱস্থা অনুকূল হ'ব। এই সপ্তাহটোত আপোনালোকৰ কষ্টৰ অনুকূল ফল পাব, পূৰ্ণ ফল পাব বুলি কৈছে। আগতে কৰাৰ ভাল কামৰ বাবে আপোনালোকে এই সপ্তাহটো সন্মানিত হ'ব পাৰে। সময়মতে লক্ষ্যত উপনীত হোৱাত আপুনি সন্তুষ্টি অনুভৱ কৰিব। আনহাতে ব্যৱসায়ীসকলে এই সপ্তাহটোত বিশেষকৈ আশাস্বৰূপ বিশেষকৈ ফল লাভ কৰিবলৈ হ'লে কষ্ট কৰিব লাগিব। এই সময়খিনিত কৈছে যে ব্যৱসায়ীসকলে আশা কৰা ধৰণৰ লাভত সুখী অনুভৱো কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অনুকূল হ'ব। সপ্তাহৰ আৰম্ভণিতে আপুনি এটা ডাঙৰ আঁচনি বা ডাঙৰ বিনিয়োগ কৰিব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত বিনিয়োগ কৰাৰ আগতে আপুনি সেই বিষয়ে চিন্তা কৰিব লাগিব। য'ত বিনিয়োগ কৰিব, য'ত ইনভেষ্ট কৰিব, তাৰ ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। চিন্তা কৰিবলৈ বাধ্য হ'ব। সপ্তাহৰ শেষৰ ফালে মাটি আৰু অট্টালিকা বা ঘৰ-বাৰী বা মাটি-বাৰী লৈ বিবাদৰ সমাধান আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আদালতৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে, যিসকলৰ আইনী কিছুমান সমস্যা চলি আছে। প্ৰতিটো ক্ষেত্ৰতে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আপুনি বিজয়ী হ'ব। এই সপ্তাহটোত পাৰিবাৰিক সুখ আৰু জীৱনসংগীৰ সৈতে সৰু সৰু পাৰ্থক্য বাহিৰে এই সপ্তাহটোত আপোনালোকৰ কোনো ডাঙৰ সমস্যা আমনি নকৰে। যুক্তিৰে প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব বুলি কৈছে। কৰ্কট ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটোত ভাগ্যৰ সমৰ্থন পাব। আপুনি নিজকে হতাশ অনুভৱ কৰিব পাৰে কিছু ক্ষেত্ৰলৈ পেলাই। কৰ্মৰ ক্ষেত্ৰত হঠাৎ পৰিৱৰ্তনে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্যও আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগ বা যিকোনো পুৰণি ৰোগৰ উৎখান পৰিহাৰ কৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'ব। এনে পৰিস্থিতিত বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞ বা শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব। কৰ্কট ৰাশিৰ লোকসকলৰ এই সপ্তাহটোৰ দ্বিতীয়াৰ্ধত অলপ সকাহ পাব বুলি কৈছে। এই সময়ছোৱাত আপুনি ভাগ্যৰ সমৰ্থন পাব, যাৰ বাবে আপুনি বিশেষকৈ কেৰিয়াৰ বা ব্যৱসায়ত কিছু অনুকূলতা পাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো দ্বিতীয়াৰ্ধটো ভাল হ'ব। এই সময়ছোৱাত আপুনি বহু ধৰণৰ বা বহু প্ৰত্যাশিত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সুখৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো গঢ় হ'ব। আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ কিছুমান কথাত আপোচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। পাৰিলে এই সপ্তাহটোত আপোনালোকে নিতৌ উপযুক্ত আচাৰ ব্যৱহাৰে বিশেষকৈ শিৱলিংগ পূজা কৰক বুলি কৈছে। শিৱ মহিমনা স্তূপ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ সিংহ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। অলপ সাৱধানো হ'ব লাগিব গাড়ী মটৰ চলাওঁতে। এই সময়খিনিত বিশেষকৈ কেৰিয়াৰ বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস কৰাটো এৰক, নহ'লে ক্ষতি আৰু অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বাস্থ্য আৰু আৰ্থিক দিশৰ পৰা সপ্তাহটো প্ৰথমাৰ্ধটো আপোনালোকৰ অলপ প্ৰতিকূল হ'ব। এই সময়ছোৱাত ধনৰ লেনদেনত সাৱধান হ'ব লাগিব আৰু খাদ্য আৰু জীৱনশৈলী সঠিকভাৱে আপোনালোকে ৰাখিব লাগিব। এই সপ্তাহৰ প্ৰথম ভাগত অত্যধিক কাম কৰাৰ বাবে আপুনি শাৰীৰিক অৱসাদ অনুভৱ কৰিব পাৰে, কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব। এই সপ্তাহত সিংহ ৰাশি লোকসকলে ধন ধাৰে দিয়া বা কোনো দীৰ্ঘম্যাদী বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয়। শ্ৰমিক শ্ৰেণীয়ে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সৈতে সমন্বয়ত কাম কৰিব লাগিব। এই সপ্তাহটোত সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ ওচৰৰ কৰ্মচাপৰ হঠাতে বাঢ়িব পাৰে, কামৰ চাপ বাঢ়িব পাৰে। এই সময়ছোৱাত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত সিংহ ৰাশিৰ লোকসকলে সাৱধানতাৰে আগবাঢ়িব লাগিব, সাৱধান হ'ব লাগিব। প্ৰেমৰ সংগীৰ ওপৰত আৱেগিক চাপ পেলোৱা বা তেওঁলোকৰ ওপৰত নিজৰ মতাদৰ্শ জাপি দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। আপোনালোকৰ জীৱনসংগীৰ অনুভৱক এই সপ্তাহটোত সন্মান কৰক। প্ৰতিদিনে পাৰিলে সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু সূৰ্য মন্ত্ৰ আপোনালোকে জপ কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া বুলি প্ৰমাণিত হ'ব। এই সপ্তাহটো যদি আপুনি পৰিকল্পিতভাৱে কাম কৰে, প্লেনিং কৰি কাম কৰে, তেন্তে আপুনি আশা কৰাতকৈ অধিক সফলতা আৰু লাভ পাব পাৰে। কিন্তু অসাৱধান হ'লে বিশেষকৈ আপোনালোকে যি পাব তাতে সন্তুষ্ট হ'ব লাগিব। গতিকে এই সপ্তাহটোত অলপ সতৰ্ক হ'ব লাগিব। এই সপ্তাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱৰ্তনশীল হ'ব। এই সপ্তাহৰ প্ৰথম ভাগত পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে, এটেনশ্যন দিব লাগিব। এই সময়ছোৱাত আপুনি নিজৰ ওপৰত আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। নিয়োজিত লোকৰ বাবে এই সপ্তাহৰ প্ৰথমাৰ্ধত সমস্যাৰে ভৰি থাকিব পাৰে। এই সমস্যাবোৰ কামৰ লগত জড়িত হ'ব পাৰে। গতিকে বিষয়াসকলৰ লগত ভদ্ৰ আচৰণ, কোমল আচৰণ কৰাৰ প্ৰয়োজন আছে। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাটো উপযুক্ত হ'ব। ব্যৱসায়ীসকল এই সপ্তাহটো মধ্যমীয়া ফলপ্ৰসূ হ'ব বুলি কোৱা হৈছে। লাভৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো প্ৰথম ভাগত ভাল বুলি প্ৰমাণিত হ'ব, কিন্তু দ্বিতীয়াৰ্ধত আয়তকৈ ব্যয় বেছি হ'ব পাৰে। এই সপ্তাহটোত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও
মিশ্ৰিত হ'বলৈ গৈছে। পাৰিবাৰিক সুখৰ দৃষ্টিকোণৰ পৰা সপ্তাহৰ প্ৰথম ভাগত কিছু সময় বিশেষকৈ বেদনাদায়ক হ'ব পাৰে। সপ্তাহৰ দ্বিতীয়াৰ্ধত প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। এই সময়ছোৱাত বৈবাহিক জীৱনত সুখী হৈ থাকিব। বৈবাহিক জীৱনত মধুৰতাৰ বাবে সুখী অনুভৱ কৰিব বুলি কৈছে। বিশেষকৈ এই সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে গণপতি পূজাত গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফল পাব। এই সপ্তাহটোত আপুনি অনুভৱ কৰিব জীৱনটো কেতিয়াবা কোমল আৰু কেতিয়াবা আপোনালোকৰ গৰম, অৰ্থাৎ কেতিয়াবা আপোনালোকৰ ভাল দিন চলিব, কেতিয়াবা বেয়া দিন চলিব, বেয়া সময় চলিব, কেতিয়াবা ভাল সময় চলিব, তেনেকুৱা ধৰণৰ মাজেৰে পাৰ হ'ব। সপ্তাহৰ প্ৰথম ভাগত তুলনামূলকভাৱে দ্বিতীয়াৰ্ধতকৈ ভাল হ'ব পাৰে। এই সময়ছোৱাত আপুনি ঘৰ আৰু বাহিৰত অনুকূল হৈ থাকিব যদিও স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত যদি কোনো শাৰীৰিক সমস্যা হয় তেন্তে তাক আওকাণ নকৰিব আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰক, অন্যথা চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে। শাৰীৰিক সমস্যাতকৈ মানসিক সমস্যাই বেছি কষ্ট দিব পাৰে। এই সপ্তাহটোত মানসিকভাৱে টেনশ্যন থাকিব, চিন্তা থাকিব। কেৰিয়াৰ বা ব্যৱসায়ৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ খঙত যিকোনো সিদ্ধান্ত নল'ব। খঙৰ সৈতে লোৱাৰ সিদ্ধান্তবোৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহটোত যিকোনো কাম তৎক্ষণাত নকৰিব। যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক। সহকৰ্মী বা বিষয়াসকলৰ লগত ভাল আচৰণ কৰক বুলি কৈছে। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কথা কওঁতে খুব সাৱধান হ'ব লাগিব। কাৰোবাক না ক'ব লগা হ'লে ধুনীয়াকৈ কওক বুলি কৈছে, ভদ্ৰভাৱে কওক। পাৰিবাৰিক সুখৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো মধ্যমীয়া ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কত কিবা এটা বিষয়ত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ ভুল বুজাবুজিবোৰ আঁতৰাবলৈ সংকল্পৰ সহায় লওক। কথা বতৰাৰ জৰিয়তে সেইখিনি শেষ কৰিবৰ কাৰণে বা যিখিনি কাৰ্যবজাল আছে সেইখিনি ঠিক কৰিবৰ বাবে চেষ্টা কৰক। জীৱনসংগীৰ স্বাস্থ্যৰ চিন্তাৰ বিষয় হ'ব পাৰে কিছু লোকৰ। মহাদেৱক পূজা কৰক। এই সপ্তাহটোত নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। বৃশ্চিক ৰাশিৰ লোকসকলৰ এই সপ্তাহটো সৌভাগ্যৰ সময় বুলি কৈছে। এই সপ্তাহটোত আপুনি ঘৰৰ বাহিৰত থকা লোকসকলৰ পৰা বহুত আপোনালোকৰ সহায় সহযোগিতা পাব। কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব বুলি কৈছে। আৰম্ভণিতে বৃশ্চিক ৰাশিৰ লোকসকলে বিশেষকৈ তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অতীতত কৰাৰ প্ৰচেষ্টাৰ ফল পাব পাৰে। এই সপ্তাহটোত যোৱা সপ্তাহতকৈ ভাল হ'ব। যদি আপুনি কোনো বিশেষ কামৰ বাবে কিছুদিন ধৰি চিন্তিত হৈ আছিল তেন্তে তাত থকা যিখিনি বাধা বা সমস্যাৰ আঁতৰি গ'লে আপুনি বহুত বেছি ফ্ৰী অনুভৱ কৰিব, সকাহ অনুভৱ কৰিব। সপ্তাহৰ শেষলৈকে সকলো আপোনালোকৰ নিয়ন্ত্ৰণত থাকিব। যোৱা সপ্তাহত যিবোৰ সমস্যা আপোনালোকক মনোবলত প্ৰভাৱ পেলাইছিল, আপোনালোকৰ চিন্তা চৰ্চাত প্ৰভাৱ পেলাইছিল, সেইবোৰ বিশেষকৈ এই সপ্তাহটোত দূৰ হ'ব। আপোনালোকৰ স্বভাৱ অনুসৰি অৱশেষত পৰিকল্পনা আৰু বুজাবুজিৰ জৰিয়তে কামত আকাংক্ষিত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। জীৱিকাৰ সন্ধানত থকা মানুহে ভাল সুযোগ পাব পাৰে। একে সময়তে ইতিমধ্যে নিয়োজিত সকলৰ পদ আৰু মৰ্যাদা বৃদ্ধি পাব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো প্ৰথম ভাগত মধ্যমীয়া ফলদায়ক হ'ব যদিও দ্বিতীয়াৰ্ধত আপুনি আকাংক্ষিত লাভ পাব আৰু আৰ্থিক অৱস্থাও সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। প্ৰেমৰ সংগীৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। প্ৰতিদিনে হনুমানজী পূজাত শ্ৰী সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। এই সপ্তাহটোত আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। ধনুৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো শুভ কামনা কঢ়িয়াই আনিছে। কিন্তু তথাপিও ধনুৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে নিজৰ কামত যিকোনো ধৰণৰ অসাৱধানতা বা এলাহৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে তেওঁলোকৰ সফলতা আৰু লাভৰ যি শতাংশ বা পাৰ্চেণ্টেজ হ্ৰাস পাব পাৰে। সপ্তাহৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। সপ্তাহটোৰ প্ৰথম ভাগটো আপোনালোকৰ শ্ৰমিক শ্ৰেণীৰ বাবে অতি সুখদায়ক হ'ব। এই মাহৰ প্ৰথম সপ্তাহটোত বিশেষকৈ তেওঁলোকে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান ডাঙৰ ভাল খবৰ পাব পাৰে। এই সময় বিজনেছ ক্লাছৰ বাবেও ভাল হ'ব। সপ্তাহৰ মাজভাগত ব্যৱসায়ৰ লগত জড়িত বহু দূৰ যাত্ৰা কৰিব লাগিব। যাত্ৰাটো সুখদায়ক বুলি প্ৰমাণিত হ'ব। নতুন যোগাযোগ বৃদ্ধি পাব এই সপ্তাহটোত আৰু উপকাৰী হ'ব। সপ্তাহটোৰ শেষৰ ফালেলৈ বিশেষকৈ ব্যৱসায়ত ভাল লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰে তেন্তে কামৰ সন্দৰ্ভত উদ্ভৱ হোৱা ভুল বুজাবুজিবোৰ আঁতৰাই পেলোৱাৰ হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰাসকলৰ বাবে পাৰস্পৰিক সম্প্ৰীতিৰ পৰাও লাভান্বিত হ'ব। এই সপ্তাহটোত ছাত্ৰ শ্ৰেণীৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। তেওঁলোকৰ কষ্টৰ পূৰ্ণ ফল পাব। পৰীক্ষা আৰু প্ৰতিযোগিতাত আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। এই সপ্তাহটোত পাৰিবাৰিক সমস্যাৰ পৰা কিছু সকাহ পাব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। প্ৰতিদিনে কেশৰ তিলক প্ৰয়োগ কৰি বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব।
আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। মকৰ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটোত জীৱনৰ যিকোনো ক্ষেত্ৰতে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব। লোকসকলে বা শ্ৰমিক লোকসকলে বিশেষকৈ এই সপ্তাহটোত কথা কওঁতে সাৱধান হ'ব লাগিব। তেওঁলোকৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'ব। এনে পৰিস্থিতিত তেওঁলোকে অৰ্থাৎ কৰ্মৰত লোকসকলে সম্পূৰ্ণ নিষ্ঠাৰে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। এই সপ্তাহটোত আপোনালোকৰ কামত বিষয়াসকল সম্পূৰ্ণৰূপে সন্তুষ্ট কৰাটো কঠিন হ'ব পাৰে। বিষয়াসকলক সন্তুষ্ট কৰাটো কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয় বজাই ৰাখক আৰু সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ কথা আপোনালোকৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু ভুলে আপোনালোকৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মুঠতে আচৰণত কোমল হ'বলৈ চেষ্টা কৰক। সপ্তাহটোৰ প্ৰথম ভাগত ব্যৱসায়িক শ্ৰেণীৰ লোকসকলৰ বাবে অলপ ভাল হ'ব, কিন্তু মাজভাগৰ পিছত পৰিস্থিতি অলপ প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ প্ৰতিযোগীসকলৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলগীয়া হ'ব পাৰে। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো আঁচনি ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰিবলৈ সাধাৰণতকৈ অধিক কষ্ট কৰিব লাগিব। এই সপ্তাহৰ শেষত বিশেষকৈ কামৰ অতিৰিক্ততা বা আন কোনো কাৰণত শ্ৰমিক শ্ৰেণীৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক নিজকে দেখুৱাই দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। হনুমানজী পূজাত প্ৰতিদিনে বজৰং বাণ আমলকা পাঠ কৰিলেও এই সপ্তাহটোত উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া বুলি প্ৰমাণিত হ'ব। এই সপ্তাহটোত যদি আপুনি বুজাবুজিৰে কাম কৰে তেন্তে আপোনালোকৰ কথাবোৰ, কামবোৰ, চিন্তাবোৰ অনুকূল যেন লাগিব। কিন্তু যদি আপুনি যিকোনো ধৰণৰ অসাৱধানতা দেখুৱায় তেন্তে ভালদৰে চলি থকা কামবোৰো বাধাৰ সৃষ্টি হ'ব পাৰে। অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায় কৰা সকলৰ বাবে লাভৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আৰম্ভণি ভাল বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ত দ্ৰুতগতি আগবাঢ়ি যোৱা দেখা পোৱা যাব, কিন্তু সপ্তাহৰ মাজভাগত আপুনি অধৈৰ্যতাৰে কাম কৰি থাকিব লাগিব। কিন্তু ধৈৰ্য ধৰিব লাগিব। অধৈৰ্যত যিকোনো কাম আপোনালোকে নকৰিব। এই সময়খিনিত কোনো কথাতে সহজভাৱে লোৱাটো ভুল নকৰিব। ভুল নাযাব কাৰোবাৰ কথাত। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো শেষৰ ফালে যিকোনো কামৰ প্ৰতি উত্তেজনা সঠিক বুলি প্ৰমাণিত কৰা হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰি খৰখেদাকৈ আৰু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে এই সময়ছোৱাত সাৱধানেৰে কাম কৰিব লাগিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, কিবা এটা কাম কৰিছে, সেইখিনি সলনি কৰাৰ কথা ভাবিছে, তেনে কৰাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ি যাওক আৰু প্ৰেমৰ সংগীৰ ব্যক্তিগত জীৱনত অত্যধিক হস্তক্ষেপ নকৰিব। আপোনালোকৰ বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ আপোনালোকৰ জীৱনসংগীৰ বাবে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াওক আৰু তেওঁলোকৰ আশাক আওকাণ নকৰিব। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে শিৱলিংগত পানী আগবঢ়াওক আৰু যিমান পাৰে ৰুদ্ৰাক্ষ ৰোজাৰীৰে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। নিশ্চয়কৈ উপকৃত হ'ব। সকলো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফলাফল লাভ কৰিব। এই সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। সপ্তাহৰ আৰম্ভণিতে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। মীন ৰাশিৰ লোকসকলৰ এই সপ্তাহটো মানুহৰ লগত কথা পাতিলে নিজৰ খং হেৰুৱাব নালাগে। এই সপ্তাহটোত মানুহৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে আপোনালোকৰ বাবে এই সময়খিনিত মৌন হৈ থকাটোৱে ভাল হ'ব। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বিৰোধীৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰি থাকক বুলি কৈছে এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে। এই সপ্তাহৰ মাজভাগত বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে অধিক প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফল আশা কৰাতকৈ বহুত কম হ'ব, যাৰ ফলত আপোনালোকৰ মনত হতাশাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে পৰিস্থিতি চিৰদিনৰ বাবে নাথাকিব। সপ্তাহৰ শেষৰ ফালে অলপ হ'লেও কথাবোৰ ভাল হ'ব। এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যিকোনো ডাঙৰ যি চিন্তাত আছিল সেই চিন্তাৰ পৰা চিন্তাৰ পৰা মুক্ত পাব বুলি কৈছে। উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ এই সপ্তাহটোত মীন ৰাশিৰ লোকসকলে এই সপ্তাহটোত কিছুমান কথাত আপোচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত কিন্তু সাৱধান হওক বুলি কৈছে। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে নিতৌ সূৰ্য ঈশ্বৰক পানী আগবঢ়াওক। এই সপ্তাহটোত আদিত্য হৃদয় স্তূপ আপোনালোকে 3বাৰ আবৃত্তি কৰিব। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। জয় হনুমান।